नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ এইবাৰ মেট্ৰিক পাছ কৰা লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। আজিৰ পৰা আৰম্ভ হ'ল হায়াৰ সেকেন্ডাৰীত নামভৰ্তি প্ৰক্ৰিয়া। এই বছৰৰ অনলাইন পদ্ধতিৰে হ'ব উচ্চতৰ মাধ্যমিকত নামভৰ্তি। 2024-25 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ নামৰ নামভৰ্তি পৰ্টেলটো মঙলবাৰ অৰ্থাৎ আজিৰ পৰা মুকলি কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে www.dorpon.ahsec.online.in বা www.ahsec.assam.gov.in এই দুটা ৱেবছাইটৰ যিকোনো এটা ৱেবছাইটৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব। আজিৰ পৰা 2 মে পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে 3 মেৰ পৰা 4 মেৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা তালিকা আৰু অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। 6 মেৰ পৰা 8 মেৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰিব লাগিব। এই কথা জনাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। পৰৱৰ্তী খবৰ অসমৰ বাবে অভিশাপ হোৱাৰ পথত আগবাঢ়িছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। অসমে ল'ব লাগিব অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীৰ বোজা। অসমত এইসকল লোকক সংস্থাপনৰ বাবে গোপনে বিচৰা হৈছে মাটি। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। অসমৰ বাবে অভিশাপ হোৱাৰ পথত কা। অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীৰ বোজা ল'ব লাগিব অসমে। কাৰ জৰিয়তে এইসকল লোকে অসমত লাভ কৰিব নাগৰিকত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক। অসমত সংস্থাপনৰ বাবে গোপনে বিচৰা হৈছে মাটি। কাৰ আধাৰত নাগৰিকত্ব লাভ কৰিব চাকমা আৰু হাজং শৰণাৰ্থীয়ে। কা বলবৎ হোৱাৰ পিছত অৰুণাচলত থাকিব নোৱাৰিব চাকমা আৰু হাজং শৰণাৰ্থীৰ লোকসকল। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদমেলত এই বিস্ফোৰক মন্তব্য। অৰুণাচল এৰিবলৈ সাজু খবৰ হ'ল চাকমা আৰু হাজং শৰণাৰ্থী। অৰুণাচলৰ পৰিৱৰ্তে অসমত তেওঁলোকক সংস্থাপনৰ যোজা। আৰু এইটো এটা ইছ্যু হোৱাৰ ভয়ত গোপনে আগবাঢ়িছে এই প্ৰক্ৰিয়া। ভাতৃত্ববোধৰ বাবে অৰুণাচলৰ বোজা অসমে বহন কৰিব লাগিব। উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্য ল'ব নালাগে শৰণাৰ্থীৰ বোজা। আৰু অৰুণাচলৰ পিছত নাগালেণ্ড আৰু মণিপুৰৰ বোজাও ল'ব লাগিব অসমে। উল্লেখযোগ্য যে বাংলাদেশৰ পৰা নহয় চুবুৰীয়া ৰাজ্যৰ পৰাহে আহিব অসমত শৰণাৰ্থী। চাকমাসকল হৈছে পশ্চিম ম্যানমাৰ আৰু দক্ষিণ বাংলাদেশৰ আদিবাসী লোক। পৰৱৰ্তী খবৰ পুনৰ সংঘটিত হৈছে বিশ্বকাপত যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এইবাৰ মাজ আকাশত মুখামুখি সংঘৰ্ষ সেনাৰ 2খন হেলিকপ্টাৰ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত চালকসহ 10জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। কেমেৰাত বন্দী হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাৰ এই শিহৰণকাৰী দৃশ্য। মাজ আকাশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এইবাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে সেনাৰ হেলিকপ্টাৰ। মাজ আকাশত 2খনকৈ হেলিকপ্টাৰৰ মুখামুখি সংঘৰ্ষ। আৰু এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত 10জন লোকৰ মৃত্যু হৈছে। সেনাৰ হেলিকপ্টাৰৰ চালকসহ 10জন লোকৰ মৃত্যুৰ খবৰ আহিছে। ৰক্ষা নপৰিল হেলিকপ্টাৰত থকা কোনো এজন লোকৰ প্ৰাণ। মাজ আকাশত চলি আছিল সেনাৰ প্ৰশিক্ষণ। আৰু তেনে সময়তে 2খনকৈ হেলিকপ্টাৰৰ মুখামুখি সংঘৰ্ষ হয়। কেমেৰাত বন্দী হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাৰ সেই শিহৰণকাৰী দৃশ্য। মালয়েছিয়াত সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিজেপি হৈছে দেশৰ শত্ৰু, বিজেপি জাতিৰ শত্ৰু। আৰু বিজেপিক ভোট দিলে মই মুছলমানৰ লগত নাই।
কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়ক, মই মুছলমানৰ লগত থাকিম, এই মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপিক ভোট দিলে মই মুছলমানৰ লগত নাই। বিজেপি হৈছে দেশৰ শত্ৰু, জাতিৰ শত্ৰু। কোনো মুছলমান লোকে বিজেপিক ভোট নিদিব। মুছলমানৰ ভোট নালাগে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই। এতিয়া কিয় মুছলমানৰ ভোট বিচাৰি ভিক্ষা খুজি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই? নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপিক ভোট দিলে মই মুছলমানৰ লগত নাই। বিজেপি হৈছে দেশৰ শত্ৰু, জাতিৰ শত্ৰু, এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিহু মঞ্চত পুনৰ বিতৰ্কিত মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। মাজুলীৰ সত্ৰাধিকাৰ আৰু শ্ৰীকৃষ্ণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য জুবিন গাৰ্গৰ। আৰু জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। বিহু মঞ্চত চৰম বিতৰ্কিত মন্তব্য জুবিন গাৰ্গৰ। মাজুলীত সত্ৰাধিকাৰক লৈ বিতৰ্কিত মন্তব্য জুবিনৰ। প্ৰভু ঈশ্বৰ বুলি কোৱাক লৈ বিতৰ্কিত মন্তব্য। শ্ৰীকৃষ্ণ ভগৱান নাছিল বুলি মন্তব্য জুবিন গাৰ্গৰ। আৰু সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি নামাতিব, ৰাইজক এই আহ্বান জুবিন গাৰ্গৰ। শ্ৰীকৃষ্ণ ভগৱান নাছিল, এজন মানুহে আছিল, এই মন্তব্য কৰে জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। পৃথিৱীত হ্ৰাস পাব অক্সিজেন। চলিত বৰ্ষত বিশ্বত অধিক বৃদ্ধি পাব প্ৰাকৃতিক দুৰ্যোগ, এই সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ। প্ৰকৃতিয়ে ধাৰণ কৰিছে কাল ৰূপ, ভয়ংকৰ সতৰ্কবাণী প্ৰদান কৰিলে ৰাষ্ট্ৰসংঘই। চলিত বৰ্ষত বিশ্বত বৃদ্ধি পাব প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীত অহৰহ বৃদ্ধি পাইছে উষ্ণতা। প্ৰদূষণ আৰু বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈ চিন্তিত বিশেষজ্ঞসকল। 2030 চনৰ ভিতৰত পৃথিৱীত হ্ৰাস পাব পাৰে অক্সিজেন, যি পৃথিৱীত পূৰ্বে কেতিয়া অনুভৱ কৰা নাছিল। মাত্ৰ 2 বছৰ আছে পৃথিৱীখনক বচাবলৈ। ৰাষ্ট্ৰসংঘৰ জলবায়ু মুৰব্বী চাইমন ষ্টিলে প্ৰদান কৰে এই সতৰ্কবাণী। পৰৱৰ্তী খবৰ, এটা দুটা নহয়, একে নিশাতে 80টাকৈ ভূমিকম্পৰ তীব্ৰ জোকাৰণি। শক্তিশালী ভূমিকম্পৰ জোকাৰণিত পুনৰ হাহাকাৰ টাইৱানত। মাজনিশা পুনৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি। একে নিশাতে আহিল 80টাকৈ ভূমিকম্প। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে টাইৱান। শক্তিশালী ভূমিকম্পত তছনছ টাইৱান চহৰ। টাইৱানত পুনৰ 6.3 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। খহি পৰিছে এটাৰ পাছত আনটো বৃহৎ বৃহৎ অট্টালিকা। উল্লেখযোগ্য যে বিগত 3 এপ্ৰিলতো ভূমিকম্পই জোকাৰি গৈছিল টাইৱান। আৰু এই ভূমিকম্পৰ ফলত মৃত্যু ঘটিছিল 14জনৰো অধিক লোকৰ। 7.2 প্ৰাবল্যৰ ভূমিকম্পত তছনছ হৈ পৰিছিল টাইৱান চহৰ। পৰৱৰ্তী খবৰ, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে 2024 বৰ্ষৰ পদ্ম বঁটা। আৰু এইবাৰ অসমৰ 3গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। 2024 বৰ্ষৰ বাবে 3গৰাকী ব্যক্তিক পদ্ম বিভূষণ, 8গৰাকী ব্যক্তিক পদ্মভূষণ আৰু 55গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু কচ্ছ সভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডক্টৰ পদ্মা সুব্ৰমণ্যমক পদ্ম বিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ ফুকন্যানী শিল্পী দ্ৰোণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানতে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উতুপে সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু
আৰু কচ্ছ সভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডক্টৰ পদ্মা সুব্ৰমণ্যমক পদ্ম বিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্যানী শিল্পী দ্ৰোণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানতে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উটুপে সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে।